নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মইনো ঘৰতে সহজভাৱে কেনেদৰে চুলিখিনিৰ যত্ন লওঁ। আহকচোন তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া দেখিছেনে, ইয়াৰ বাবে মই কেইটামান চাউল এনেদৰে পানীত তিয়াই ৰাখিছোঁ। আপোনালোকে সকলো ধৰণৰ চাউল ব্যৱহাৰ কৰিব পাৰে আৰু মই পেষ্টটো বনোৱাৰ প্ৰায় আধা ঘণ্টামান আগতেই এই চাউলখিনি তিয়াই ৰাখিছোঁ। আৰু আপোনালোকে চাওকচোন, মই আজিৰ পেষ্টটোৰ কাৰণে সকলোৰে ঘৰতে সহজে পাব পৰা কেইটামান বস্তু ৰাখিছোঁ। ইয়াতে মই দেখাইছিলোঁৱেই, প্ৰথমে মই চাউল ৰাখিছোঁ আৰু এডাল এল'ভেৰা লৈছোঁ। আৰু দেখিছেনে, এল'ভেৰা এই অংশখিনি আপোনালোকে সদায় কাটি পেলাব, কাৰণ এইটো যিটো ৰস ওলায় সেই ৰসখিনি আমাৰ চুলিত অপকাৰ কৰিব পাৰে। আৰু আপোনালোকে কেতিয়াও এই বাহিৰৰ সেউজীয়া অংশ ব্যৱহাৰ নকৰিব। ভিতৰৰ জেলখিনিৰ বাহিৰে কেতিয়াও বাহিৰৰ সেউজীয়া অংশ ব্যৱহাৰ নকৰিব। আপোনালোকৰ হয়তো এলাৰ্জি ফৰ্ম হ'ব পাৰে এই বাহিৰৰ সেউজীয়াখিনি ব্যৱহাৰ কৰিলে। আৰু চাওকচোন, মই এল'ভেৰাৰ এই কাষৰ অংশ ধুনীয়াকৈ কাটি দিছোঁ। এয়া দেখিছে, মই কটাৰীৰে ধুনীয়াকৈ মাজত ফালি দিছোঁ। আপোনালোকে চুৰিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই কটাৰীয়ে বেছি সুবিধাজনক পাওঁ বাবে মই কটাৰী ব্যৱহাৰ কৰিছোঁ। আৰু এয়া দেখিছেনে, ভিতৰৰ এয়া ধুনীয়াকৈ জেলখিনি ওলাই গৈছে। আৰু আপোনালোকে এনেদৰে চামুচেও ধুনীয়াকৈ জেলখিনি উলিয়াই ল'ব পাৰে। আৰু সুবিধা অনুসৰি এনেদৰে ফণি ব্যৱহাৰ কৰিও সুন্দৰকৈ জেলসমূহ উলিয়াব পাৰে। এয়া দেখিছেনে, মই মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া ধুনীয়াকৈ তিয়াই ৰখা চাউলখিনি ভৰাই দিছোঁ। এয়া চাউলখিনি দিয়াৰ পাছতেই মই এয়া উলিয়াই ৰখা এল'ভেৰা জেলখিনি ইয়াতে দিছোঁ আৰু এটা পেষ্ট বনাম। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে। এয়া দেখিছেনে, ধুনীয়াকৈ আমাৰ পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া মই এটা বাচনত এই গোটেই পেষ্টখিনি ধুনীয়াকৈ উলিয়াই লৈছোঁ। চাই থাকক ভিডিঅ'টো। পেষ্টটো ৰেডি হোৱাৰ পাছতেই মই ইয়াতে ব্যৱহাৰ কৰিছোঁ 3 চামুচ কেঁচা গাখীৰ। আপোনালোকে মিক্সিত দিয়া অৱস্থাতো এই কেঁচা গাখীৰখিনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই পেষ্টটো বনোৱাৰ পিছত ব্যৱহাৰ কৰোঁ। গাখীৰৰ পাছতেই মই ইয়াত ব্যৱহাৰ কৰিছোঁ নাৰিকল তেল। নাৰিকল তেলো মই 3 চামুচেই ব্যৱহাৰ কৰিছোঁ। সকলোৱে হয়তো এনেদৰে ঘৰতে চুলিৰ যত্ন লয়। ময়ো ভাবিলোঁ মইনো কেনেদৰে সহজভাৱে ঘৰতে চুলিৰ যত্ন লওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে, মোৰ 3 চামুচ তেল লোৱা হৈছে আৰু মই এতিয়া এইখিনি ধুনীয়াকৈ মিলাই ল'ম। এয়া আমাৰ সুন্দৰকৈ পেষ্টটো ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি চুলিত লগাব পৰা হৈছে। আপোনালোকেও আপোনালোকৰ সুবিধা অনুসৰি ধুনীয়াকৈ চুলিখিনিত গুৰিৰ পৰা আগলৈকে এই পেষ্টটো লগাব। আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। ভিডিঅ' কৰি গোটেইখিনি লগাবলৈ হ'লে আচলতে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, সেয়েহে মই কেমেৰা পেষ্টটো ধুনীয়াকৈ লগাই ল'লোঁ। আৰু এয়া পেষ্টটো লগোৱাৰ আধা ঘণ্টামানৰ পাছত মই শ্বেম্পু কৰি চুলিখিনি ধুনীয়াকৈ ধুই দিলোঁ। এয়া দেখিছেনে, চুলিখিনি ধোৱাৰ পাছৰ ফটো এইখন। যদি পেষ্টটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।